আইতা আইতা আমাক বৃদ্ধাশ্ৰমৰ পৰা পঠিয়াইছে। আপুনি বৃদ্ধাশ্ৰমলৈ যাম বুলি ফোন কৰিছিল নেকি আইতা? বোপাই, মই ফোন কৰিছিলোঁ বৃদ্ধাশ্ৰমলৈ। মোক থ'বলৈ মানুহ নাই যে, সেয়ে তাৰ পৰা মই মানুহ পঠাই দিবলৈ কৈছিলোঁ। তোমালোক তাৰ পৰাই আহিছা নেকি বোপাই? আইতা আমি তাৰ পৰাই আহিছোঁ। আপুনি অলপ সোনকালে কৰক, আমাৰ বেলেগ কামো আছে নহয়। আপোনাক সোনকালে লৈ যাওঁ আমি তালৈ। ঠিক আছে বোপাই, মই সোনকালেই কৰিম বাৰু। কিন্তু মোৰ ল'ৰাটো অফিচৰ পৰা আহি পোৱা নাই যে, সি আহি পালেই যাম আৰু। তোমালোকে মোৰ বেগবোৰকে গাড়ীত তুলি থোৱা গৈ যোৱা। অলপ সময় ৰ'বাচোন, ল'ৰাটোক এবাৰ লগ কৰি যাওঁ। সি গমেই নাপায় নহয় মই বৃদ্ধাশ্ৰমলৈ যাম বুলি। হ'ব আইতা, আপুনি অলপ সোনকাল কৰিব। আমি আপোনাৰ বেগবোৰ গাড়ীতে তুলি লৈছোঁ আৰু আমি গাড়ীতে ৰখি থাকিম আইতা। আপুনি সেইখিনিলৈ আহিলেই হ'ব। ঠিক আছে বোপাই, মই সোনকালেই যাম বাৰু। ল'ৰাটো আহি পালেই যাম, তুমি যোৱা এতিয়া। ল'ৰাটো আজি অফিচৰ পৰা অহা ইমান দেৰি হৈছে। সি আহি পোৱা হ'লে মই যাবগৈ পাৰিলোহেঁতেন। এই ঘৰখনত থাকি মই বহুত অশান্তি পাইছোঁ। বোৱাৰীজনীয়ে মোক অলপো দেখিবই নোৱাৰে। তাক এবাৰ লগ কৰি যাব পৰা হ'লে। মা মা, এনেকৈ বাহিৰত ৰৈ কি চাই আছ তই? ৰাজু, তই আহিলি? মই তোলৈকে বাট চাই আছিলোঁ। ৰাজু মা, ৰৈ যে আৰু এনেকৈনো মোলৈ বাট চাই থাকিব লাগেনে? সদায় ৰৈ থাকিবি বাহিৰত মই অফিচলৈ অহালৈ? মই এতিয়া ডাঙৰ হ'লো নহয় মা, এনেকৈ মোলৈ বাহিৰত ৰৈ বাট চাই নাথাকিলেও হ'ব। ব'ল ব'ল ভিতৰলৈ যাওঁ ব'ল। ৰাজু, সন্তান যিমান ডাঙৰ হ'লেও মাক দেউতাকৰ চকুত সদায় সিহঁত সৰুৱে হৈ থাকে। সেয়ে মই তোলৈ সদায় এনেকৈ বাট চাই থাকোঁ। কিন্তু মই আজি বেলেগ কথা এটাৰ কাৰণেহে তোলৈ বাট চাই আছোঁ। ৰাজু ঠিক আছে বাৰু মা, কচোন ক, তইনো মোলৈ আজি কি কথাৰ কাৰণে বাট চাই আছ? মামনীয়ে তোক আজি আকৌ কিবা ক'লে নেকি মা? নাই, তাই মোক একো কোৱা নাই। মই কথা এটা ভাবিছোঁ ৰাজু, মই বৃদ্ধাশ্ৰমলৈকে যাওঁগে। সেইদিনা যে ৰমেন আহিছিল, তাৰ ফোনৰ পৰাই মই বৃদ্ধাশ্ৰম এখনৰ মানুহৰ লগত কথা পাতিছিলোঁ। আৰু আজি সিহঁতে মানুহ পঠাই দিছে মোক নিবলৈ। গতিকে মই তালৈ যাওঁগে। ৰাজু, তহঁতে ভালদৰে থাকিবি। তই কিন্তু মোক বেয়া নাপাবি ৰাজু। মই তই অহালৈকেহে ৰৈ আছিলোঁ যাবলৈ। ল'ৰাকেইটা আহি ৰৈ আছেহি, বহুত সময় হ'ল। মা, তই এইবোৰ কি কথা কৈছ মা? মই থাকোঁতে তই আকৌ বৃদ্ধাশ্ৰমলৈ কিয় যাবি? এইবোৰ কথা নকবি। তই ঘৰত নাথাকিলে মই কেনেকৈ থাকিম মা? তই যাব নোৱাৰ বৃদ্ধাশ্ৰমলৈ, ইয়াতে থাকিব লাগিব মা। ৰাজু, তই দুখ নকৰিবি। তহঁতৰ সুখতকৈ মোৰ বাবে ডাঙৰ একো নাই। ৰাজু, গাঁৱৰ ঘৰত অকলে থকা দেখিয়ে তই মোক ইয়ালৈ লৈ আহিছিলি। কিন্তু ইয়ালৈ অহাৰ দিনাৰ পৰাই মই লক্ষ্য কৰি আছোঁ, তোৰ আৰু মামনিৰ মাজত মোৰ কাৰণে ইটো সিটোক লৈ খুটখাট লাগি থাকে। সেয়ে মই ভাবিছোঁ মই আঁতৰি যাওঁ। তহঁতে সুখত থাকচোন ৰাজু। মোৰ আশীৰ্বাদ সদায় আছে তহঁতৰ লগত। আৰু মই তহঁতক বেয়া পোৱা নাই নহয়। তাই মোক কিবা কথাত আজি বেয়া পাইছে। যেতিয়া ভাল পাব তেতিয়া মোক গৈ বৃদ্ধাশ্ৰমৰ পৰা লৈ আহিবিকে ৰাজু। এনেকৈ হকা বাধা নকৰিবি। মই যাবলৈ ওলাইছোঁ নহয়, নাপায় এই সময়ত এনেকৈ ক'ব। কিন্তু মা, তই ভাবিছনে তই নহ'লে এই ঘৰখনত মই কেনেকৈ থাকিম? তই নহ'লে গুটুৱে যে কিমান আমনি কৰিব মা। কাৰ লগত খেলিব আজিৰ পৰা কচোন? তই এনেকুৱা নকৰিবি। মামনিক মই সদায়ে বুজাই আছোঁ, তাই এদিন ভাল হ'ব মা। তাই বুজি পাব, তোক মৰম কৰিব নিজৰ মাৰ দৰে। গতিকে তই আজি যাব নালাগে মা। নহয় ৰাজু, মই এতিয়া বুঢ়া হৈছোঁ নহয়। মোৰ বাবেও তহঁতৰ বহুত সমস্যা হয়, মই দেখি আছোঁ নহয়। আৰু শুনি ল, মই মামনিক কৈ থৈ অহা নাই, তই কথাটো কবিগৈ। আৰু তহঁত দুটাৰ মাজত একো লাগি নাথাকিবি আকৌ। তহঁতি ভালদৰে থাকিবি, তহঁতি সুখত থাকিবি, এয়াই মোৰ আশা। মই এতিয়া গৈ থাকোঁ ৰাজু, তই এনেকৈ দুখ নকৰিবি। যা এতিয়া ভিতৰলৈ যা তই। মা, এবাৰ শুনচোন, তই নাযাবিচোন মা। তই মোক এৰি থৈ নাযাবি। মামনি, মামনি, ক'ত আছা? এইফালে ওলাই আহা সোনকালে। মামনি, মই মাতি থকা নাই জানো? সোনকালে এইফালে ওলাই আহা। আপুনি যে আহি এনেকৈ চিঞৰ-বাখৰ কৰি আছে, কিয় কৰি আছে? ভিতৰলৈ যোৱা নাই কিয়? মই ভিতৰত কাম কৰি থকা নাই জানো? হ'ব, মোৰ জনা আছে নহয় ভিতৰত তুমি কি কাম কৰি থাকা। এনি টাইমে ফোনটো লৈ ব্যস্ত হৈ থাকা। ইজনীৰ লগত কথা পাতিবা, সিজনীৰ লগত কথা পাতিবা। মায়ে কি কৰিছে নাই কোৱা, ল'ৰাটোৱে কি কৰিছে, কি খাইছে, তোমাৰতো সেইবোৰ খবৰ ল'বলৈ আজৰিয়ে নাই। আপুনি বাৰু আজি ডিউটিৰ পৰা আহি এইবোৰ কি কথা গাই আছে মোক? আৰু এনেকৈ কিয় খং কৰি আছে? মই কি কৰিলোঁ? ভালদৰে নকয় কিয়? এতিয়া ওলোটাই মোক সুধিবলৈ আহিছা তুমি কি কৰিছা। বাৰু মোক কোৱাচোন প্ৰথমতে, মা ক'লৈ গ'ল? মা ক'ত আছে? মাতি দিয়াচোন। তোমাৰ মা কি কেঁচুৱা ল'ৰা ছোৱালী নেকি? মই কেনেকৈ জানো তোমাৰ মা ক'লৈ গ'ল, কি কৰি আছে? তাৰমানে মই ঘৰৰ কাম বন নকৰি তোমাৰ মাৰ ৰখি থাকিব লাগিছিল, সেই কথাটোকে ক'ব বিচৰা নাই জানো? চাই লাগে তোমাৰ মা ক'ত আছে। তুমি মাতিলে এনেও ওলাই আহিব। তুমি জানানে এটা কথা? মা যে বৃদ্ধাশ্ৰমলৈ গুচি গৈছে। মই বাহিৰত মাক লগ পাই থৈ আহিছোঁ। মা একেবাৰে এই ঘৰ এৰি গুচি গৈছে। মাত্ৰ তোমাৰ বাবে, কেৱল তোমাৰ বাবে মায়ে এই ঘৰ এৰিবলগীয়া হ'ল। কাৰণ তোমাৰ অত্যাচাৰ আৰু মায়ে সহিব নোৱাৰা হৈছে। মায়ে অহাৰ দিনাৰ পৰাই দেখি আছে যে মাক মই লৈ অহাৰ বাবে তুমি মোৰ লগত কিমান কাজিয়া কৰা, মাক কিমান কথা শুনোৱা। সেই মা এই ঘৰ এৰি গুচি গৈছে যাতে আমি সুখত থাকিব পাৰোঁ। তাৰমানে তোমাৰ মাক মইহে এতিয়া বৃদ্ধাশ্ৰমলৈ পঠালো। নিজে মনে গুচি গৈছে। মোকোতো এবাৰ কৈ যাব পাৰিলে হ'লে। বৰচোন গুদুলে মৰম দেখুৱাই থাকে। ল'ৰাটোকোতো এবাৰ নোকোৱাকৈ গৈছে। এতিয়া গোটেই দুখখিনি মোৰ গাত পৰিছে। তোমাৰ মা বৃদ্ধাশ্ৰমলৈ গৈছে, ক'বালৈ গৈছে, মই কি জানো সেইবোৰ কথা। যোৱা আকৌ মাৰ লগতে থাকাগৈ। এনেকৈ মোক কথা শুনাই নাথাকিবা ইয়াত। মই বহুত অশান্তি পাইছোঁ আৰু তোমাৰ লগত। মই এতিয়াহে বুজি পাইছোঁ, আপোনাৰ লগত সংসাৰ কৰি মই বহুত ভুল কৰিলোঁ। যিজন মানুহে সকলো সময়তে কেৱল মা কৈ থাকে, নিজৰ পত্নী ল'ৰা ছোৱালীৰ কথা এবাৰো নাভাবে, তেনেকুৱা এজন মানুহৰ লগত আমি কেনেকৈ সুখী হ'ম?
মই তোমাৰ সকলো কথাই গম পালোঁ। মাক যিদিনা এই ঘৰলৈ লৈ আহিছিলোঁ সেইদিনাই গম পাইছিলোঁ যে তুমি মোৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰা, মোৰ মাৰ লগতো সুখী হ'ব নোৱাৰা, আৰু মোৰো জীৱনটোত কোনদিনেই শান্তি নহয়। মই যাক বিয়া পাতিলোঁ, যাক জীৱন সংগী হিচাপে ল'লোঁ, তেওঁ মোৰ মাক কোনোদিনেই সহজভাৱে ল'ব নোৱাৰিলে, নিজৰ মা বুলি ভাবিব নোৱাৰিলে। গতিকে ময়ো সেই সিদ্ধান্ত লৈ লৈছোঁ, তোমালোকৰ লগত আৰু মই নাথাকোঁ, মই মাৰ ওচৰলৈকে গুচি যামগৈ। আৰু শুনি লোৱা, মই এতিয়া ডিভোৰ্চৰ কথা পাতিম, আৰু ডিভোৰ্চ পেপাৰত চাইন কৰিবলৈ তুমি ৰেডি হৈ থাকা। কি আপুনি এইবোৰ কি কথা কৈছে? আপোনাৰ মাৰ কাৰণে আপুনি আমাৰ লগত সম্বন্ধ শেষ কৰি দিব? আপোনাৰ বাৰু গুডুৰ কথাও এবাৰো মনলৈ অহা নাইনে? আপোনাৰ অবিহনে সি কেনেকৈ থাকিব? আপুনি কেৱল নিজৰ মাকহে চিনি পালে, আৰু মাৰ বাদে পৃথিৱীখনত আপুনি একোৱে ভাবিব নোৱাৰিলে। যদি আপুনি আপোনাৰ মাৰ মুখ এৰিবই নোৱাৰে, আপুনি বিয়া কিয় পাতিছিল? সন্তানৰ কথা কিয় ভাবিছিল আপুনি? এইবোৰ আৰু তুমি যি কথা ভাবি থাকি লাভ নাই, আৰু একো কথা কৈ নাথাকিবা মোক। মোৰ মা অবিহনে মই ক'তো সুখ বিচাৰি নাপাওঁ, গতিকে মা য'ত সুখী হৈছে মই তালৈকে যাম। গতিকে তুমি ডিভোৰ্চৰ বাবে ৰেডি হৈ থাকা, আৰু মোৰ আগত যি কথা কৈ নাথাকিবা। আৰু এটা কথা শুনি লোৱা, এই ঘৰ, মাটি, বাৰী, সা সম্পত্তি সকলো তোমাৰ আৰু গুডুৰ নামত লিখি থৈ যাম, মোক একোৱেই নালাগে। মা যেনেকৈ বৃদ্ধাশ্ৰমত আছে, মই তেনেকৈ মাৰ লগতে এইকেইদিন থাকি সুখী হ'ম। গতিকে ডিভোৰ্চ পেপাৰত চাইন কৰিবৰ বাবে ৰেডি হৈ থাকা। হে ভগৱান, মানুহজনে এইবোৰ কি কথা কৈছে? ইমান সৰু কথা এটাতে তেওঁ আমাৰ মাজত বিচ্ছেদৰ কথা ভাবিব পাৰিলে। তেওঁ নিজৰ মাকৰ বাদে একোৱে পৃথিৱীত চিন্তা কৰিব নোৱাৰিলে, এবাৰো নিজৰ ল'ৰাটোৰ কথাও নাভাবিলে। কেনেকুৱা এজন মানুহৰ লগত যে মোৰ সংসাৰ কৰিবলৈ ভগৱানে কপালত লিখি পঠালে নাজানো। আৰু মই এতিয়া কি কৰিম? তেওঁ নহ'লেতো মই এই ল'ৰাটোক লৈ কেনেকৈ থাকিম? মই এটা কামকে কৰোঁ, মই বজেন ককাইদেউলৈকে ফোন এটা কৰোঁগৈ। তেওঁতো বজেন ককাইদেউৰ কথাবোৰ খুব মানি চলে, গতিকে ককাইদেউকে মই এই কথাবোৰ জনাওঁগৈ, তেওঁ কিবা এটা কৰিব পাৰে বা। আৰু এই বুঢ়ীজনী আঁতৰি গৈছে, বহুত ভাল হৈছে, তেওঁ ভালে পাব লাগিছিল। কিমান যে সমস্যা হয় এই বুঢ়ীজনীক লৈ, মোকোতো নিজৰ বোৱাৰী বুলি এদিনো ভাবিব নোৱাৰিলে, গতিকে তেওঁ ভালে পাব লাগিছিল। কিন্তু ওলোটাই এতিয়া মোৰহে বিপদ হ'ব। নাই নাই, মই দেৰি কৰি নাথাকোঁ, মই এতিয়াই বজেন ককাইদেউক ফোন এটা কৰোঁগৈ, কথাবোৰ খোলা খুলিকৈ কওঁগৈ তেওঁক। হেল্ল', মামনি, কেইবাদিনো তোমালোকৰ খবৰ খাতি পোৱা নাই। ৰাজুকো ফোন কৰি আছোঁ, সিও ফোন ৰিচিভ নকৰে। বাৰু তোমালোকৰ ভাল নাই কোৱাচোন? দাদা, আমি আছোঁ আৰু। আপোনাৰ ভাল নাই বাৰু? মই আপোনাক বিশেষ কথা এটা ক'বলৈহে ফোন কৰিছিলোঁ। মোৰ ভালেই বাৰু, কোৱাচোন, কোৱা, কি কথানো ক'বলৈ আছে মোক? পিছে তোমালোকৰ কিবা সমস্যা হোৱা নাইতো? দাদা, আপোনাক ক'বলৈ মোৰ কথাখিনি বেয়াই লাগিছে, তথাপিও কৈছোঁ আৰু। এখেতে মোক বিবাহ বিচ্ছেদৰ কথা কৈছে দাদা, যিমান পাৰোঁ সোনকালে ডিভোৰ্চ পেপাৰত চাইন কৰি দিবলৈ কৈছে। কিন্তু নাজানো আৰু কিহৰ কাৰণে তেওঁ আমাৰ সুখৰ সংসাৰখন ভাঙি পেলাবলৈ ওলাইছে। এবাৰো তেওঁৰ ল'ৰাটোৰ কথাও ভবা নাই দাদা। কি হৈছে বাৰু মানুহজনৰ? কি এইবোৰ তুমি কি কথা কৈছা মামনি? সি কিয় এনেকুৱা এটা সিদ্ধান্ত ল'ব বিচাৰিছে? তাৰ নিশ্চয় কিবা এটা সমস্যা হৈছে। তুমি তাক ভালদৰে সোধাচোন, সি সকলোবোৰ কথাই ক'ব চাগে তোমাক। আৰু সি বহুত ভাল ল'ৰাও মামনি, গতিকে সি একো নোহোৱাকৈ এনেকুৱা এটা সিদ্ধান্ত ল'ব বিচৰা নাই। তাৰ কিবা গা চা বেয়া হৈছে নেকি? তুমি ভালদৰে সোধাচোন তাক। দাদা, মই বহুতবাৰ সুধিছোঁ তেওঁক আৰু বহুত বুজাইছোঁ, কিন্তু তেওঁৰ পৰা মই একো কথাই গম পোৱা নাই। সেয়েহে শেষত আৰু উপায় নাপাই আপোনালৈকে ফোন কৰিছোঁ, কাৰণ তেওঁতো আপোনাৰ প্ৰত্যেকটো কথাই মানি চলে। গতিকে যিমান পাৰে আপুনি সহায় কৰকচোন দাদা। ঠিক আছে বাৰু, তুমি ইমান চিন্তা নকৰিবা, মই কিবা এটা কৰিম বাৰু। এইকেইদিন মই তাক ফোন কৰি আছোঁ, সি ফোনটো ৰিচিভ কৰা নাই। কিন্তু মই জনাত তাৰ কিবা এটা নিশ্চয় সমস্যা হৈছে, যাৰ কাৰণে সি এনেকুৱা এটা সিদ্ধান্ত ল'ব বিচাৰিছে। নাজানো আৰু দাদা এইবোৰ কি হৈছে, কিন্তু এটা কথা দাদা, আপুনি পাৰিলে যেনে তেনে আজি আমাৰ ঘৰলৈ আহকচোন। আপোনাৰ আগত চাগে কথাবোৰ খোলা খুলিকৈ ক'ব, আৰু আপুনি বুজালে তেওঁ মানি ল'ব দাদা। তেওঁৰ অবিহনে ল'ৰাটো আৰু মই কেনেকৈ জীয়াই থাকিম বাৰু? গতিকে আপুনি দেৰি নকৰিব, পাৰিলে আজিয়ে আহকচোন এবাৰ। আৰু এটা কথা, মই কিন্তু তেখেতক আপোনালৈ ফোন কৰাৰ কথা কোৱা নাই, তেওঁ গম নোপোৱাকৈহে ফোন কৰিছোঁ। এই কথা আপুনিও কিন্তু নক'ব তেওঁক। ঠিক আছে মামনি, তুমি চিন্তা নকৰিবা, মই আজিয়ে গৈ আছোঁ তোমালোকৰ ঘৰলৈ। এতিয়া ৰাখিছোঁ দিয়া। আচলতে ৰাজুৰ কি হৈছে? তাৰ কিবা এটা বহুত ডাঙৰ সমস্যাই হৈছে, যিটো কথা সি কাকো ক'ব পৰা নাই। মই আৰু ইয়াতে দেৰি কৰি নাথাকোঁ, যিমান সোনকালে পাৰোঁ তাৰ ওচৰলৈ যাওঁগৈ। তাক সুধিলে সি নিশ্চয় মোক সকলোবোৰ কথা ক'ব, আৰু এনেকুৱা এটা বিপদৰ সময়ত মই তাক সহায় কৰিবই লাগিব, কাৰণ এটা সময়ত সিও মোক বহুত সহায় কৰি থৈছে। এতিয়া আৰু মই ইয়াতে দেৰি কৰি নাথাকোঁ, সোনকালেই যাওঁ তালৈ। দেউতা, তুমি কিয় এনেকৈ মন মাৰি আছা বাৰু? এনেই গুডু, মোৰ মনটোহে অলপ ভাল লাগি থকা নাই। তুমি যোৱাচোন, যোৱা, এতিয়া অলপ বাহিৰত গৈ খেলি থাকাগৈ। এনেকৈ মোক যি টি কথা সুধি নাথাকিবা। ঠিক আছে দেউতা, মই বাহিৰত খেলিমগৈ বাৰু, কিন্তু তাৰ আগতে মোক কথা এটা কোৱাচোন, আমাৰ আইতানো কলৈ গ'ল দেউতা? এইকেইদিন আইতা ঘৰত নাই যে, আইতা নাথাকিলে বাৰু মই কাৰ লগত খেলিম দেউতা? মোৰ মনটো এয়ে বহুত বেয়া লাগি আছে, আইতালৈ খুব মনত পৰিছে দেউতা। গুডু, তুমি আৰু আইতাৰ কথা মনত পেলাই নাথাকিবা। আইতা বৃদ্ধাশ্ৰমলৈ গ'লগৈ, ইয়ালৈ আৰু আইতা কেতিয়াও ঘূৰি নাহে। কিন্তু কিয় দেউতা? কিয় আইতা বৃদ্ধাশ্ৰমলৈ গ'ল? ইয়াত কিয় নাথাকে দেউতা? যোৱা, তুমি এতিয়াই যোৱা, আইতাক লৈ আহিবাগে। আইতা নাহে আৰু গুডু, তুমি এনেকৈ আমনি নকৰিবাচোন। মানুহবোৰ বুঢ়া বুঢ়ী হ'লে বৃদ্ধাশ্ৰমতে থাকে নহয়, সেই আইতাও গুচি গৈছে তাত থাকিবলৈ। ৰাজু, গুডু, কি কৰি আছা তোমালোকে? বজেন ককাইদেউ আহিছ? বহুত দিনৰ মূৰত আহিছ তই, বহচোন বহ। গুডু, কি খবৰ তোমাৰ, ভালনে বাৰু? মোৰ ভাল নহয় বৰ্তা, মোৰ খবৰ বহুত বেয়া। আমাৰ আইতা বোলে বৃদ্ধাশ্ৰমলৈ গুচি গৈছে নহয়। মোক দেউতাই এতিয়াহে কৈছে। মই এইকেইদিন আইতাক বিচাৰি ফুৰিছো। আইতা বাৰু কিয় বৃদ্ধাশ্ৰমলৈ গুচি গৈছে? আৰু মানুহবোৰ বুঢ়া হ'লে বৃদ্ধাশ্ৰমলৈ যায় নেকি? এইবোৰ কথা তোমাক কোনে কৈছে? আইতা বৃদ্ধাশ্ৰমলৈ নাই যোৱা, আইতা এইকেইদিন ফুৰিবলৈহে গৈছে। আৰু মানুহ বুঢ়া হ'লে বৃদ্ধাশ্ৰমলৈ নাযায়, নিজৰ ঘৰত থাকে আকৌ ল'ৰা ছোৱালীৰ লগত।
কিন্তু দেউতাইতো কেতিয়াও মিছা কথা নকয়। দেউতাই মিছা কথা নাই কোৱা। আইতা সঁচাকৈ বৃদ্ধাশ্ৰমলৈ গৈছে। তুমি মোক এটা কথা কোৱাচোন, আমাৰ মা দেউতা বুঢ়া হলেও বৃদ্ধাশ্ৰমত থাকিব নেকি? তেতিয়া মই বাৰু মা দেউতা বৃদ্ধাশ্ৰমত থৈ মই ঘৰত থাকিব পাৰিম নে? গুডু, তুমি এইবোৰ কি কথা কৈ আছা? তুমি আমাৰ বৃদ্ধাশ্ৰমত থোৱাৰ কথা এতিয়া ভাবিব পাৰিলানে? এতিয়া ভিতৰলৈ যোৱা। ডাঙৰৰ কথাৰ মাজত এনেকৈ ভাগ ল'ব নাপায়। ভিতৰলৈ যোৱা। ল'ৰাটোক তেনেকৈ খং নকৰিবা মামনি, সি কিবা এটা বুজি পাইছে কাৰণেহে তেনেকৈ কৈছে। বৰ্তা, ব'লাচোন যাওঁ, আমি আইতা বৃদ্ধাশ্ৰমৰ পৰা লৈ আহোঁগে। আইতা নাথাকিলে মই ঘৰত থাকি বহুত বেয়া পাওঁ। ঠিক আছে গুডু, আমি আইতাক বৃদ্ধাশ্ৰমৰ পৰা আনিবলৈ যাম এতিয়া। গতিকে তুমি ভিতৰলৈ যোৱা আৰু আইতাৰ ওচৰলৈ যাবলৈ ৰেডি হোৱাগে। মই মা আৰু দেউতাৰ লগত অলপ কথা পাতি লওঁ। ডাঙৰে কথা পাতোতে এনেকৈ শুনি থাকিব নাপায় নহয়। তুমি আইতাৰ ওচৰলৈ যাবলৈ ৰেডি হোৱাগৈ, যোৱা। ঠিক আছে, মই এতিয়াই ৰেডি হোগে তেতিয়া, কিন্তু সোনকালে যাম দেই। তোমালোকে বেছি সময় কথা পাতি নাথাকিবা। মামনি, গুডুৰ মুখৰ কথাকেইষাৰ শুনি তোমাৰ কেনেকুৱা লাগিল? তুমি আজি মোৰ মাৰ লগত যিখিনি কৰিছা সেইখিনি তুমি তোমাৰ ল'ৰাৰ পৰা ভোগ কৰিবলৈ সাজু হৈ থাকা। তোমাৰো আৰু বেছি দিন নাই। আপুনিনো আৰু তাকেনেকৈ কি ক'ব? আপুনি নিজৰ মাকৰ বাদে আৰু কিবা চিন্তা কৰিব পাৰিলা পৃথিৱীত? এনেকৈ মোৰ আগত যি কথা কৈ নাথাকিব। হ'ব হ'ব, মনে মনে থাকচোন তহঁত। ৰাজু, তই কথা এটা কচোন মোক। তই বোলে মামনিক ডিভোৰ্চৰ কথা কৈছ। আচলতে তোৰ কি হৈছে? কি সমস্যা হৈছে তোৰ, কচোন। ককাইদেউ, তই মোক এনেকৈ যি কথা সুধি নাথাকিবি। মই মোৰ সংসাৰখনক লৈ সুখী নহয়। সেয়ে মই এই সংসাৰখনৰ পৰা আঁতৰি যাব বিচাৰিছোঁ। আৰু মোক বেছি কথা নুসুধিবি তই। নহয় ৰাজু, আজিলৈকে তই মোৰ পৰা কোনো কথাই লুকোৱা নাই। গতিকে আজিও তই মোক খোলাখুলিকৈ সকলোবোৰ কথাই ক। তোৰ কি সমস্যা হৈছে? মই যিমান পাৰোঁ তোক সহায় কৰিম। আৰু কি কাৰণত তই বিবাহ বিচ্ছেদৰ কথা ভাবিছ ৰাজু? ককাইদেউ, তই জানিব বিচাৰিছ যেতিয়া শুন। মা গাঁৱৰ ঘৰত অকলেই আছিল আগতে। তইতো সকলোবোৰ কথাই জান। মই ইয়াতে ইমান এটা ভাল চাকৰি কৰোঁ, ঘৰ দুৱাৰ বনালোঁ। সেয়ে মই মাক লগত লৈ আহিলোঁ। আৰু তই সকলোবোৰ জানই নহয়, মায়ে মোক কিমান কষ্ট কৰি ডাঙৰ কৰিছিল, পঢ়ুৱাইছিল। সেই মাজনীক বাৰু মই কেনেকৈ কষ্ট দিওঁ কচোন? মাক ইয়ালৈ অনাৰ দিন ধৰিয়ে মামনিয়ে মাক কোনোদিনেই ভাল ব্যৱহাৰ নকৰিলে। সদায় মাক বেয়া বেয়া ব্যৱহাৰ কৰে, যি টি কথা কয়, খং কৰি থাকে সকলো সময়তে, ভালদৰে খোৱা বোৱা নিদিয়ে। আৰু এইবোৰ সহ্য কৰিব নোৱাৰি মায়ে আমাক নোকোৱাকৈ বৃদ্ধাশ্ৰমলৈ গুচি গ'ল। তই বাৰু কচোন এতিয়া, মা নোহোৱা এই ঘৰখনত মই কেনেকৈ থাকিম? যিজনী মানুহে মোক ইমান কষ্ট কৰি ডাঙৰ কৰিলে, দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ নিদিলে, এই মানুহজনীক এনেকৈ আঁতৰত ৰাখি মই কেনেকৈ থাকিম? সেয়ে মই সকলোবোৰ সা সম্পত্তি ইহঁতৰ নামত লিখি দিছোঁ। মই মাৰ ওচৰলৈ গুচি যামগৈ। এই ঘৰ সংসাৰ মোক নালাগে আৰু। এইখিনি কথা তই মোক আগতে কিয় কোৱা নাছিলি? আৰু তই মামনিক বুজোৱা নাই নেকি কথাবোৰ? তাইক মই বহুত বুজালোঁ ককাইদেউ। বুজাই বুজাই মই ভাগৰি গ'লোঁ। মই হাৰি গৈছোঁ ইহঁতৰ ওচৰত। মোৰ আৰু বেলেগ উপায় নাই। মামনি, তুমিতো মোক ফোন কৰোঁতে এইবোৰ কথা কোৱা নাছিলা। তুমি এনেকুৱা কিয় কৰিলা? ৰাজুৰ মাকৰ লগত এনেকুৱা ব্যৱহাৰ তুমি কিয় কৰিলা মামনি? তুমি জানানে তাৰ মাকে তাক কিমান কষ্ট কৰি ডাঙৰ কৰিছিল? তাৰ দেউতাক সৰুতেই ঢুকালে। মাকে তাক পিঠিত বান্ধি বান্ধি লৈ লোকৰ ঘৰত কাম কৰিছিলগৈ। তাক ঘৰত এৰি থৈ যোৱা নাছিল সি কষ্ট পাব বুলি। লোকৰ ঘৰত হাজিৰা কৰি কৰি পঢ়ুৱাইছিল। নিজৰ সোণৰ অলংকাৰ বিক্ৰী কৰি পিছতো চহৰত পঢ়ুৱাইছিল। তুমি জানানে, যিখিনি এজন ধনী মানুহো কৰিব পৰা নাছিল। এই সময়ত তুমি সেই মানুহগৰাকীক এনেকুৱা কৰিব নালাগিছিল। তুমি যদি আজি তোমালোকৰ মা দেউতাক এনেকৈ কষ্ট দিয়া, সেই একেখিনি কষ্টকে তুমি তোমাৰ সন্তানৰ পৰা এটা সময়ত ভোগ কৰিবা। এতিয়া শুনিলাই নহয়, গুটুৱেতো ক'লেই তোমালোক বুঢ়া হ'লেও বৃদ্ধাশ্ৰমত ৰাখিব লাগিব নেকি? সেইবোৰ শিক্ষা তাক কিয় দিছা? তোমালোকে ভাল কাম কৰি দেখুৱালেহে তোমালোকৰ ল'ৰাটো ভাল হ'ব। গতিকে যোৱা, এতিয়া বৃদ্ধাশ্ৰমৰ পৰা মাক লৈ আহাগে। দাদা, মোৰ ভুল হৈছিল। পাৰিলে মোক ক্ষমা কৰি দিব। কিন্তু এটা কথা কি জানা দাদা, বিয়া হৈ অহাৰ দিন ধৰি এখেতৰ মুখত কেৱল মা 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 মাই শুনি থাকিলোঁ। মোৰ সহ্য নহৈছিল আৰু। তেখেতে মাকৰ বাদে একোৱে চিন্তা কৰিব পৰা নাছিল, সহ্য কৰিব পৰা নাছিলোঁ। কিন্তু তেখেতে মোক ভালদৰে একো কথাই বুজাই কোৱা নাছিল। মই কিবা সুধিলে তেওঁ খং কৰে। এতিয়া মই মোৰ সকলোবোৰ কথাই বুজি পাইছোঁ। গতিকে বলক আমি গৈ মাক লৈ আহোঁগৈ। গুডুৱেও মনটো মাৰি আছে মা ঘৰত নথকাৰ পৰা। মোৰ ভুল হৈছিল, সেইখিনি মই মাক ক'ব লাগিব, মাৰ ওচৰত ক্ষমা খুজিব লাগিব। মাক আৰু এই ঘৰ এৰি কেতিয়াও যাবলৈ নিদিওঁ। হেৰি, আপুনিও মোক ক্ষমা কৰি দিয়কচোন। আপুনি মোক কোনোদিনেই ভালদৰে বুজাই কোৱা নাছিল কথাবোৰ। আজি ককাইদেৱে ক'লতহে কথাবোৰ বুজি পাইছোঁ। গতিকে এইবোৰ কথা ধৰি নাথাকিব আৰু। মোৰ ভুল হৈছিল। বলক আমি মাৰ ওচৰলৈ যাওঁ, মাক লৈ আহোঁগৈ। আপুনি আৰু ডিভোৰ্চ দিয়াৰ কথা নক'ব। আপোনাৰ অবিহনে গুডু আৰু মই কেনেকৈ থাকিম বাৰু কওকচোন। গতিকে এইবোৰ কথা আৰু মনলৈ নানিব। মই যিমানখিনি পাৰোঁ আপোনাৰ মাক শ্ৰদ্ধা কৰিম, নিজৰ মাৰ দৰে ভাবিম আজিৰ পৰা। ৰাজু, ব'ল এতিয়া আমি বৃদ্ধাশ্ৰমলৈ যাওঁ, মাক লৈ আহোঁগে। ইয়াত এনেকৈ আৰু বহি থাকি লাভ নাই। নাই, মই নাযাওঁ মাক আনিবলৈ। মইহে মাৰ ওচৰলৈ যাম। আজিহে মামনি এনেকৈ কৈছে, কাইলৈ তাই আকৌ সলনি হৈ যাব। গতিকে আৰু এইবোৰ সমস্যা বঢ়াই নলওঁ। তই বাৰু কিয় নিজৰ জেদতে লাগি আছ? দেখিছ নহয়, মামনিয়েতো নিজৰ ভুল বুজি পালেই। আৰু তোৰ ল'ৰাটোৱে আইতাকৰ অবিহনে কেনেকৈ মনতে দুখ কৰি আছে সেইটোও দেখিছ নহয়। গতিকে সংসাৰ এখন পাতিবলৈ কিমান দিন যে লাগে, কিমান যে কষ্ট, তেনেকুৱা এখন সংসাৰ ইমান নিমিষতে ভাঙি পেলাবলৈ ওলাইছ। এইবোৰ কথা আৰু ভাবি নাথাকিবি। তহঁতক মই উঠিবলৈ কৈছোঁ, উঠ আৰু ব'ল গাড়ী লৈ মাক লৈ আহোঁগৈ। আৰু কোনো কথা ইয়াত পাতি থাকিবলৈ প্ৰয়োজন নাই। হেৰি, বলকচোন যাওঁ, মাক লৈ আহোঁগৈ। মোৰ ভুল হৈছিল বুলি ইমানকৈ কোৱাৰ পাছতো মোক এবাৰলৈ মাফ কৰি নিদিবনে? এবাৰতো মোক সুবিধা দিয়ক, মোৰ ভুলবোৰ শুধৰণি কৰিবলৈ, মাক শ্ৰদ্ধা কৰিবলৈ এবাৰ সুবিধা দিয়ক আপুনি। ঠিক আছে, ব'লা তেতিয়া যাওঁ। কিন্তু তুমি মাকো ক্ষমা খুজিব লাগিব তোমাৰ ভুলৰ কাৰণে। আৰু যোৱা, গুডুক মাতি আনাগে। সোনকালে যাওঁ তেতিয়া।
আহা মোৰ গাড়ীখনকে লৈ যাওঁ, তোৰ গাড়ী নুলিয়ালেও হ'ব এতিয়া গেৰেজৰ পৰা। সোনকালে আহ, দেৰি নকৰিবি। কাক বিচাৰিছে বাৰু? অঁ, এই বৃদ্ধাশ্ৰমতে মোৰ মা আছে, মাতি দিয়কচোন মাক। মায়ে ঘৰত কাকো নোকোৱাকৈ বৃদ্ধাশ্ৰমলৈ গুচি আহিলে আজি কেইদিনমান আগতে। সেয়ে আমি মাক লৈ যাব আহিছোঁ। আপুনি পাৰে যদি মাক মাতি দিয়কচোন। ঠিক আছে, মই মাতি দিম বাৰু, কিন্তু আপুনি আমাৰ ছাৰৰ লগত এবাৰ কথা পাতি ল'ব, নহ'লে এনেকৈ নিব নোৱাৰে নহয়। মই বাৰু কথাবোৰ পাতি ল'ম, আপুনি পাৰিলে মাক আগতে মাতি দিয়কচোন। তোমালোক গোটেইখিনি আহিছা যে ইয়ালৈ, কিবা হ'ল নেকি ঘৰত? নাই আইতা, ঘৰত একো হোৱা নাই। আমি তোমাক লৈ যাবলৈ আহিছো। তুমি ইয়ালৈ কিয় গুচি আহিছিলা আইতা? তুমি নাথাকিলে মই ঘৰত থাকি বহুত বেয়া পাওঁ। মই কাৰ লগত খেলিম, কাৰ লগত থাকিম আইতা? আমি তোমাক লৈ যাবলৈ আহিছো। ব'লা ঘৰলৈ যাওঁ আইতা। মা ব'ল আমি ঘৰলৈ যাওঁ। তই নাথাকিলে ঘৰখনত থাকিবলৈ বহুত উকা উকা লাগে অ'। তোৰ অবিহনে আমি কেতিয়াও থাকিব নোৱাৰো। তোক লৈ যাবলৈ আহিছো মা, ব'ল ঘৰলৈ যাওঁ। এতিয়া মামনিও নিজৰ ভুল বুজি পাইছে নহয় মা, তাইও অনুভৱ কৰিছে তাই যে তোৰ জন ভুল কৰিছিল। নালাগে বোপাই, মই ইয়াতে ভালকে আছো। ইয়াতে লগৰ মানুহবোৰ লগ পাইছো নহয়, সিহঁতৰ লগতে কথা বতৰা পাতি দিনটোত কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। পিছে নাতি ল'ৰাটোলৈ মনত পৰে বাৰু, তালৈ বহুত মনত পৰি থাকে। হ'লেও তহঁত মাজে মাজে আহি থাকিবি নহয়, গতিকে মই নাযাওঁ আৰু মই ইয়াতে থাকিম। মা, মই আপোনাৰ ওচৰত বহুত ভুল কৰিছিলো। আপুনি মোক ক্ষমা কৰি দিব। এতিয়া ব'লক ঘৰলৈ যাওঁ মা। এই সময়ত আপুনি ইয়াত এনেকৈ থাকিব নালাগে। আমি আছো যেতিয়া এই বৃদ্ধ বয়সত আপোনাক আমি শুশ্ৰূষা কৰিম মা। মই আৰু আপোনাক কোনোদিনেই কষ্ট নিদিওঁ। মোৰ ভুলবোৰ এবাৰ শুধৰণি কৰিবলৈ সুযোগ দিয়ক মা। ব'লক এতিয়া ঘৰলৈ যাওঁ। মামনি, আজি মোৰ বহুত ভাল লাগিছে। তুমি অন্ততঃ নিজৰ ভুলবোৰ বুজি পালা। বহুত কষ্ট পাইছিলো এটা সময়ত, তুমি যেতিয়া বেয়া ব্যৱহাৰ কৰিছিলা। ল'ৰাটোক মই বহুত কষ্টৰে ডাঙৰ কৰিছিলো মামনি, গতিকে তাৰ সুখৰ কাৰণেই মই সেই সকলোবোৰ এৰি থৈ এনেকৈ গুচি আহিছিলো। কিন্তু আজি মই বহুত সুখী, তুমি যে নিজৰ ভুলবোৰ বুজি পাইছা। মই ঘৰলৈ সঁচাকৈ যামগে। সেইখন ঘৰত থকা সুখ আৰু ক'তো নাপাওঁ নহয়। এতিয়া আৰু আমাৰ ইয়াত দেৰিকৈ থকাৰ প্ৰয়োজন নাই। ব'লক সোনকালে সকলো ঘৰলৈ যাওঁগে। এইকেইদিন কাৰো খোৱা বোৱা ভালদৰে হোৱাই নাই চিন্তাতে। হয় নেকি বজেন? মই নথকা কেইদিন চাগে ইহঁত দুটাই খুব কাজিয়া লাগি আছিল মোৰ কাৰণে। নক'ব আৰু মা, কাজিয়াবোৰ ইমানেই বাঢ়ি গৈছিলগৈ যে শেষত সিহঁতে বিবাহ বিচ্ছেদৰ দৰে সিদ্ধান্ত এটা ল'বলৈ বাধ্য হৈছিল। আৰু এই সকলোবোৰ কথা মামনিয়ে মোক ফোন কৰি জনাইছিল, কাৰণ তাই বিবাহ বিচ্ছেদ হোৱাটো বিচৰা নাছিল। কথাবোৰ শুনাৰ লগে লগে মই আহি ৰাজুৰ ঘৰত উপস্থিত হ'লোঁ, আৰু তাত আহিহে গম পালোঁ যে আপুনি বৃদ্ধাশ্ৰমলৈ গুচি আহিল। আৰু আপুনি গুচি অহাৰ বাবে সিহঁতৰ কাজিয়াবোৰ বাঢ়ি গৈছিল। ভাবিলোঁ আৰু আপোনাক বৃদ্ধাশ্ৰমৰ পৰা লৈ যাওঁ। মামনিকো ভালদৰে বুজালোঁ, তাইও নিজৰ ভুল বুজি পালে। গতিকে এতিয়া ব'লক ঘৰলৈ যাওঁ। এইবোৰ ভাবি আৰু লাভ নাই। আপোনালোকৰ সুখৰ ঘৰখনে বাট চাই আছে তাতে বহুত সুখ আছে আপোনালোকৰ বাবে। অঁ মা, ব'ল ঘৰলৈ যাওঁ। তই নহ'লে মই তাত অলপো থাকিব নোৱাৰোঁ। গতিকে সোনকালেই যাওঁগে ব'ল। তইও আমাক বেয়া পাই নাথাকিবি আৰু। ব'লা আইতা, ব'লা দেৰি কৰি নাথাকিবা। মাক তুমি ক্ষমা কৰি দিয়া। মায়ে দুখ কৰি আছে নহয়। মায়ে নিজৰ ভুল বুজি পালে নহয় আইতা। তুমি মাক ক্ষমা কৰি দিয়া। এতিয়া আমি ঘৰলৈ যাওঁ ব'লা। গুডু, মই তোমাৰ মাক কেতিয়াও বেয়া পাই থাকিব নোৱাৰো। তাই মোৰ বোৱাৰী নহয় নিজৰ ছোৱালীৰ দৰে। গতিকে মই এইবোৰ কথা ভাবি থকা নাই। তুমি মন বেয়া কৰি নাথাকিবা। আমি এতিয়া ঘৰলৈ যাওঁগে ব'লা। মই আৰু কোনোদিনেই বৃদ্ধাশ্ৰমত নাথাকো, আৰু বৃদ্ধাশ্ৰমত থকাৰ কথাও নুলিয়াওঁ আৰু কোনোদিনে। ব'লা এতিয়া আমি যাওঁগে।